নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। লোন ললে ইএমআই পৰিশোধ কৰিব লাগে এইটোতো আপোনালোকে জানেই বা আপোনালোকে যদি কিবা এটা বস্তু ইনষ্টলমেন্টত লয় তেনেহলে আপোনালোকে কিস্তি মাহে মাহে পৰিশোধ কৰি থাকিব লাগে হয় নে নহয় আপোনালোকে নিশ্চয় জানে কোনোবাই বন্ধনৰ পৰা লোন এটা লৈছে সপ্তাহে সপ্তাহে ইএমআই দি আছে কোনোবাই আকৌ আপোনাৰ গাঁৱৰে গুট্টুৰ পৰা পইচা লৈছে তেওঁলোককো মাহে মাহে পইচা দি থাকিব লগা হৈছে মুঠৰ ওপৰত জোৰ পৰাই লোন নলও কিয় লোন লোৱাৰ লগে লগে ইএমআই দিবই লাগিব এইটো পুৰা 100% সিওৰ মানে খাটাং কিন্তু মই যদি আপোনালোকক কওঁ যে আপোনালোকে লোন নোলোৱাকৈ কিস্তি দিব লাগিব আপোনালোকৰ বাৰু কেনেকুৱা লাগিব আপোনালোকক যদি মই কওঁ যে আপোনালোকে মাহে মাহে 3000 কে দিয়ক আপোনালোকে লোন লোৱাৰ নামত এতিয়া আপুনি কিবা লোনেই লোৱা নাই মই আপোনালোকক 3000 টকাকে ইএমআই বা কিস্তি বিচাৰি আছো আপোনালোকৰ বাৰু কেনেকুৱা লাগিব কওকচোন নিশ্চয় চাগে খং উঠিব হয়তো আপোনালোকে ক'ব পাৰে এনেকুৱা ধৰণৰ কোটনো হ'ব বা এনেকে কোনেনো পইচা খুজিব পইচা নিদিয়াকে ইএমআই কোনে বাৰু বিচাৰিব কিন্তু ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী যুৱতীৰ হৈতে এটা সত্য ঘটনা আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু আপোনালোকেও অকনমান সতৰ্কিত হ'ব নহলে কিন্তু আপোনালোককো তেনেকৈ লোন নোলোৱাকৈ ইএমআই খুজিব আৰু ইএমআই আপোনালোকে দিবই লাগিব মানে ইমানেই বাধ্যবাধকতা হৈ যাব উপায় নাপায় আপোনালোকে ইএমআই দিবলৈ বাধ্য হৈ যাব আপোনালোকে কিন্তু লোন নাপাব মানে লোন আপোনালোকে নলয় কিন্তু তাৰ পাছতো ইএমআই দিব লাগিব মানে এনেকৈ আপোনালোকৰ ওপৰত বাধ্যবাধকতা আনি দিব আপোনালোকে পৰিশোধ কৰিবই লাগিব অসমৰ এগৰাকী মহিলাৰ লগত যুৱতীৰ গৰাকীৰ লগত হৈছে গতিকে আপোনালোকৰ লগতো যদি তেনে ধৰণৰ নহওক তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জী গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট খবৰটো অকনমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই ইনফৰমেশনটো জানিব পাৰে প্ৰথমে আপোনালোকে স্ক্ৰিনশ্বটটো চাওকচোন তো স্ক্ৰিনশ্বটটো শ্বেয়াৰ কৰিছে সেই যুৱতী গৰাকীয়ে যি গৰাকী যুৱতীলৈ এটা কন্টেক্ট নাম্বাৰৰ পৰা তেখেতলৈ এটা মেছেজ আহিছে এই কন্টেক্ট নাম্বাৰটো হৈছে পাকিস্তানৰ তেখেতলৈ মেছেজ আহিছে যে পে ইয়োৰ লোন কিবা বাস ক্ৰেডিট এপ্লিকেশন বুলি কিবা এটা মানে এপ্লিকেশনৰ পৰা তেওঁলোকে মেছেজ কৰিছে আৰু যে তোমালোকে এই কোম্পানীটোৰ পৰা লোন লৈছিলা গতিকে ইয়াৰ ইএমআই পেড কৰা মহিলা গৰাকীটো শক যে মইতো পইচা তেখেতলোকৰ পৰা লোৱা নাই তো মই কিয় পেমেন্ট কৰিম তেখেতে কৈছে যেতিয়া নেকি যুৱতী গৰাকীয়ে কোনো ৰিপ্লাই দিয়া নাই তাৰ পাছত তেওঁলোকৰ পৰা মেছেজ কৰিছে ৰিপ্লাই মি আদাৰৱাইজ গোইং টু ইয়োৰ কন্টেক্ট লিষ্ট ছোৱালী গৰাকী আচৰিত হৈ ৰিপ্লাই কৰিছে কৈছে যে কাইন্ডলি গিভ মি দা ডিটেইলছ অফ লোন এতিয়া এই যুৱতী গৰাকীলে যি মেছেজ কৰিছে কোম্পানীটোৰ ফালৰ পৰা সেই যুৱতী গৰাকীয়ে এই কোম্পানীটোৰ পৰা লোনেই লোৱা নাই লোন নোলোৱাকৈ যুৱতী গৰাকীলৈ মেছেজ আহিছে যে তুমি 3000 টকা ইএমআই পৰিশোধ কৰা নহলে তোমাৰ মোবাইলৰ কন্টেক্ট লিষ্টক আমি কল কৰিম কন্টেক্ট লিষ্টক আমি জনাই দিম যে তুমি লোন লৈ পেমেন্ট কৰা নাই এটা যুৱতী গৰাকীটো আচৰিত যে মইতো লোন লোৱাই নাই মই ইএমআই দিম কেনেকৈ তো যুৱতী গৰাকীয়ে তাৰ লগতে লিখিছে যে যুৱতী গৰাকীয়ে কি হৈছিলে এটা এপ্লিকেশন ইনষ্টল কৰিছিলে মানে ৰিসেন্টলি তেখেতে কেইটামান এপ্লিকেশন ইনষ্টল কৰিছিলে আৰু সেই এপ্লিকেশন কেইটা ইনষ্টল কৰাৰ পাছতেই সেই যুৱতী গৰাকীলৈ এনে ধৰণৰ মেছেজ আহিছে এতিয়া মানে কি হয় আমি যেতিয়া নেকি কিবা এটা এপ্লিকেশন আমাৰ মোবাইলত ইনষ্টল কৰো ইনষ্টল কৰাৰ লগে লগে চাবচোন এলাও কৰিব লাগে মানে কেইটামান ক্লিক কৰিব লাগে যি নহওক আৰু ওকে কৰিব লাগে বা ক্লিক কৰিব লাগে আপোনাৰ মোবাইলত যেতিয়া যি কোনো এটা এপ্লিকেশন ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত কি হয় আপোনাৰ মোবাইলৰ কন্টেক্ট লিষ্ট সমূহ যেটো এপ্লিকেশন আপুনি ডাউনলোড কৰিব সেই এপ্লিকেশনটোৱে আপোনাৰ কন্টেক্ট লিষ্ট সমূহ লৈ লয় প্ৰায় বিলাক কোম্পানী লৈ লয় আপোনাৰ মেছেজৰ এক্সেস তেওঁলোকে লৈ লয় আপোনাৰ মোবাইলত কি মেছেজ আহিছে কি নাই অহা তেওঁলোকে চাই থাকিব পাৰে তাৰ লগতে কিছুমানে আকৌ আপোনাৰ গ্যালাৰীৰ এক্সেসও লৈ লয় আপোনাৰ মোবাইলত কি ফটো আছে কি নাই সেই সমস্ত বস্তু সমূহ তেওঁলোকে চাই থাকিব পাৰে এতিয়া এই কোম্পানী বিলাকক কি কৰে কিছুমান থাৰ্ড পাৰ্টি কোম্পানী আপোনাৰ ডিটেইলছ সমূহ বিক্ৰী কৰি দিয়ে যে এজন মানুহ এই মানুহজনৰ হ্যান্ডসেটত ইমানখিনি ফটো আছে এইটো তেখেতৰ মোবাইল নাম্বাৰ এইখিনি তেখেতৰ কন্টেক্ট লিষ্ট এইটো তেখেতৰ ইমেইল আইডি তেখেতৰ এইটো বেংকৰ একাউন্ট সমস্ত ডিটেইলছ সমূহ কি কৰে এনেকুৱা কোম্পানী বিলাকক বিক্ৰী কৰি দিয়ে আৰু কয় যে তোমালোকে এইটো ডিটেইলছ দিয়াৰ বাবদ আমাক ইমান টকা দিও আৰু সেই কোম্পানী বিলাকে কি কৰে তেওঁলোকৰ পৰা সেই ডিটেইলছ বিলাক কিনি লৈ লয় কিনি লোৱাৰ পাছত এটা তেওঁলোকে পাই গল ন আপোনাৰ কন্টেক্ট লিষ্ট পাই গল আপোনাৰ মোবাইল নাম্বাৰ পাই গল
আপোনাৰ এড্ৰেছ পাই গ'ল, আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনাৰ মোবাইলৰ ফটো, ভিডিঅ' এইবিলাক পাই গ'ল। পাই যোৱাৰ পাছত প্ৰথমে আপোনালোকক তেনেকৈ অকণমান ব্লেকমেইল কৰিব যে পইচা পে'মেণ্ট কৰ, নহ'লে তোৰ কণ্টেক্ট লিষ্টক আমি কল কৰিম। আপুনি যেনিবা একো গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ লগে লগে তেওঁলোকে কি কৰিব জানেনে? প্ৰথমে আপোনাৰ যিমানখিনি কণ্টেক্ট লিষ্ট আছে, কণ্টেক্ট লিষ্টখিনিলৈ কি কৰিব? তেওঁলোকে মেছেজ পঠাব যে এইজন ব্যক্তি এখেতে ইমান টকা লৈছিলে, পইচা এতিয়ালৈকে পে'মেণ্ট কৰা নাই। এনেকৈ মানে আপোনাৰ কণ্টেক্ট লিষ্টসমূহক মেছেজ কৰিব। এনেকুৱা বহুত এপ্লিকেশ্যন আছে, যেনে আপোনাৰ সেই নাভি হৈ গ'ল, যেনে আপোনাৰ ক্ৰেডিট বি হৈ গ'ল, এনেকুৱা কিছুমান এপ্লিকেশ্যন আছে। তেওঁলোকে কি কৰিব? আপোনালোকৰ কণ্টেক্ট লিষ্টবিলাকক মানে মেছেজ কৰিব যে এইজন এজন ফ্ৰড হয়, তেখেতে আমাৰ পৰা ইমান টকা লোন ল'লে, এতিয়া লোনবিলাক পৰিশোধ কৰা নাই। আপোনাৰ যিমান কণ্টেক্ট লিষ্ট আছে তেওঁলোকক আমনি কৰিবলৈ তেওঁলোকে লাগি যাব। আপোনাৰ কণ্টেক্ট লিষ্টবিলাকে যেতিয়া আপোনালোকক ফোন কৰি ক'ব যে ভাই তই ক'ৰ পৰা লোন লৈছিলি, সেই ইমান ফোন আহিছে মোলৈ, আপুনি যেনিবা পৰিচান হৈ গ'ল যে নাই সিহঁতক পইচা দি দিওঁ 3000, আপুনি 3000 টকা এটা দি দিলে, বা তেওঁলোকে যিটো EMI বিচাৰিলে যেনিবা দি দিলে। তো দি দিয়াৰ লগে লগে কি কৰিব? তেওঁলোকে আকৌ বাৰে বাৰে আপোনাক তেনেকৈ বিচাৰি থাকিব। আপুনি যেনিবা ফোন কৰোঁতে পইচাটো নিদিলে, তেতিয়া তেওঁলোকে কি কৰিব জানেনে? তেতিয়া তেওঁলোকে কি কৰিব? আপোনাৰ মোবাইলৰ পৰা যে ফটো, ভিডিঅ' কিবা কিবি তেওঁলোকে লৈছিলে, সেই বস্তুবিলাক AIৰ জৰিয়তে বেয়া বেয়া ভিডিঅ' বনাই আপোনাৰ কণ্টেক্ট লিষ্টসমূহলৈ পঠাই থাকিব। এইজন হৈছে আমুক, এইজনৰ এইটো ভিডিঅ' ভাইৰেল হৈছে, সেইটো ভিডিঅ' ভাইৰেল হৈছে, মানে এনেকৈ ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিব। মানে বেয়া বেয়া ভিডিঅ' ফটোবিলাক চেণ্ড কৰি কৰি ব্লেকমেইল কৰা আৰম্ভ কৰি দিব। আৰু আপুনি ইমানেই সৰ্বশ্ৰান্ত হৈ যাব তেওঁলোকৰ জালত পৰি, মানে পইচা দি আপুনি ভাগৰি যাব, তেখেতলোকৰ লোন আদায় নহ'ব। আপুনি দি পাগল হৈ যাব, তেওঁলোকক পইচা দিওঁতে দিওঁতে আপুনি ভাগৰি যাব, কিন্তু তেখেতলোকৰ ওচৰত আপুনি লোন আদায় কৰিব নোৱাৰিব। কিয়? কাৰণ আপুনি লোন লোৱাই নাই তেওঁলোকৰ পৰা। তেওঁলোকে জাষ্ট আপোনালোকক স্কেম কৰিবৰ কাৰণে বহি আছে। আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ কণ্টেক্ট লিষ্ট, আপোনাৰ ফটো, ভিডিঅ' এইবিলাক লৈ আপোনাক স্কেম কৰিবলৈ তেওঁলোকে বহি আছে। যিবিলাক নেকি অভদ্ৰ, যিবিলাকৰ কোনো গাত কথা নালাগে এইবিলাকৰ, তো তেওঁলোকেতো কি কৰক কৰি থাক, মোৰ কোনো আহে নাযায়, এনেকৈ থাকিব। কিন্তু যিবিলাক নেকি ভদ্ৰ মানুহ, আপোনাৰ যেনিবা গাঁওখনত এটা নাম আছে, আপোনাৰ পৰিয়ালত আপোনাৰ এটা নাম আছে, তো আপোনাৰ পৰিয়ালৰ মানুহবিলাকলৈ যেতিয়া মেছেজ কৰিব এইজন ফ্ৰড হয়, এইজন একদম মানে দালাল মানুহ, আমাৰ পৰা ইমান টকা ল'লে, লৈ এতিয়ালৈকে পে'মেণ্ট কৰা নাই, এনেধৰণৰ মেছেজবিলাক যেতিয়া দিব ন, যেতিয়া বেয়া বেয়া ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আপোনাৰ ইগ'ত লাগি যাব, মানে আপোনাৰ এটা ছেল্ফ ৰেচপেক্টত লাগি যাব। আৰু তেতিয়া আপুনি পইচাবিলাক তেওঁলোকক বোলে যা যি নাই নাই পইচাটো দি দিওঁ, যাতে ইয়াৰ পৰা মানে ছুটকাৰা পাব পাৰোঁ। তো আপুনি পইচা দি দিব, আৰু পইচা দিয়াৰ লগে লগে তেওঁলোকে আৰু চান্স পাব, আৰু বিচাৰিব। আৰু এই মোবাইল নাম্বাৰবিলাক আমাৰ ভাৰতৰ নহয়, কিছুমান ভাৰতৰ থাকে, প্ৰায় সংখ্যক মানে সেই পাকিস্তান, বাংলাদেশ এইবিলাকৰ পৰা স্কেম কৰে। অৱশ্যে তেওঁলোক বহি থাকে ভাৰততে, কিন্তু তাৰ মোবাইল নাম্বাৰ লৈ মেলি তেওঁলোকে বৃহৎ এটা চক্ৰ সৃষ্টি কৰি তেওঁলোকে কি কৰে? এই স্কেমবিলাক কৰি থাকে। আৰু এইটো এটা মানে ৰিচেণ্টলি ওলোৱা স্কেম। এই স্কেমটোৰ পৰা আপোনালোকে বাচিব। যিকোনো আজে বাজে ফাল্টু এপ্লিকেশ্যন আপোনালোকৰ মোবাইলত ইনষ্টল নকৰিব, বিশেষকৈ লোন এপ্লিকেশ্যনসমূহ। এইবিলাক যে একদমেই নল'ব, মানে যিবিলাক নেকি আপোনাৰ অনলাইনত পোৱা লোন এপ্লিকেশ্যন ন, এইবিলাকৰ পৰা লোন পৰাপক্ষত নল'বই। চব বেয়া নহয়, কিছুমান বেয়া, মানে সেইবিলাকৰ পৰা নল'বই। সিহঁতে মুঠতে লুটুকেই থাকে। আপোনাৰ পৰা যদি EMI উলিয়াব নোৱাৰে, যিকোনো প্ৰকাৰে উলিয়াব, তেওঁলোকেতো লিগেল একশ্যন কিবা কিবি একো ল'ব নোৱাৰে, কিন্তু আপোনালোকক ইমানেই অসন্মানিত কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত, আপোনালোকে লাষ্টত পইচা দিবলৈ বাধ্য হৈ যাব। তেওঁলোকে এনেকুৱা কৰে। এইবিলাক হৈছে একোটা স্কেম, আৰু এই স্কেমটো চলিছে, ভাবিলোঁ আপোনালোকক জনাই দিওঁ, অকণমান সতৰ্ক হ'ব। অকল এনেকুৱা ধৰণৰ স্কেমেই নহয়, ইয়াৰ লগতে ৰিচেণ্টলি এতিয়া খবৰ ওলাই পৰিছে, যোৱাকালি এটা খবৰ ওলাই পৰিছে, ডিজিটেল এৰেষ্টৰ নামত অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা লুটিলে 2,13,00,000 টকা। গুৱাহাটীৰ জনৈক মহন্তৰ নামৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা প্ৰবঞ্চকে সৰকালে 2 কোটি টকা। বহুদিনৰ পৰা প্ৰবঞ্চকে পৰ্যায়ক্ৰমে সৰকাই আছিল টকা। নিজকে CBI বিষয়া বুলি পৰিচয় দি প্ৰবঞ্চনা কৰি আছিল এই চাইবাৰ অপৰাধীজনে। মানে ডিজিটেল স্কেম, এইটো কি? ডিজিটেল এৰেষ্ট, এইটো কি বস্তু? ধৰি লওক আপোনালৈ কল কৰিলে, তেওঁলোকে কল কৰিব প্ৰথমতে, একদম পুলিচৰ ড্ৰেছ পোছাক পিন্ধি মেলি তেওঁলোকে কল কৰিব আপোনালৈ, ভিডিঅ' কলেই হওক বা ডাইৰেক্ট কল কৰিব যে আমি CBIৰ পৰা কৈছোঁ বা CIDৰ পৰা কৈছোঁ, আপোনাৰ নামত মানে এনেকুৱা এটা গোচৰ আহিছে, আপুনি ক'ত আছে, আমি এৰেষ্ট কৰিবলৈ গৈ আছোঁ। এনেকৈ মানে আপোনালোকলৈ মেছেজ আহিব বা আপোনালোকৰ ধমকি আহিব যে এতিয়াই তুমি আমুকলৈ আহা, নহ'লে তোমাৰ ওপৰত একশ্যন লোৱা হ'ব। যেতিয়া মানুহজনে ভয় খাব যে ছাৰ প্লিজ কিবা এটা কৰি দিয়ক, মোৰ ওপৰত কেছটো নলগাব কিবা কিবি, তেতিয়া সিহঁতে চান্স ল'ব যে পইচা পঠা, ইমানটো টকা পইচা পঠা, তোৰ নামত কেছটো ডিছমিছ কৰি দিম।
তো আপুনি যেতিয়াই নেকি এবাৰ পইচাটো পঠাই দিব ন লাহে লাহে আপোনাৰ পৰা পইচা সৰকা আৰম্ভ কৰি দিব চাওক 2 কোটি কিমান লাখ টকা সৰকাই দিলে তেখেতে পাত্তাই নেপালে এজন অৱসৰপ্ৰাপ্ত বিষয়া তেখেতৰ পৰা CID বুলি কৈ 2 কোটি টকা সৰকাই লৈ গ'ল তেখেতে গম পালে জানো গম নাপালে এআই হৈছে ডিজিটেল এৰেষ্ট এনেকুৱা স্কেম বিলাকো কৰি থাকে দেখিছে আমি দিনে ৰাতি অহৰহ ইনকম মানে উপাৰ্জন কৰিও লাখৰ ঘৰৰ বাহিৰত ইনকম কৰিব নোৱাৰো তেওঁলোকে কোটিৰ ঘৰত ইনকম কৰি দিয়ে এক চুটকিতে এক দিনতে এক মিনিটতে সেকেন্ডতে মানুহক মেনিপুলেট কৰি মানুহক ফসাই কোটি টকা ইনকম কৰি দিয়ে গতিকে এইবিলাকৰ পৰা সাৱধান এইবিলাকত পৰি আপোনালোকৰ লাইফটো বৰবাদ নকৰিব গতিকে আপোনালোকক অকমান সজাগ খবৰ কাৰণে ভিডিও প্ৰস্তুত কৰিলো কেতিয়াবা যদি কিবা কাৰণত আপোনালোকক এনেকৈ ডিজিটেল এৰেষ্টৰ নামত কল কৰে ক'ব যে যা কেছ ফাইল কৰ মই গৈ আছো থানালে আপোনালোকৰ যি থানাই হওক যাব থানাত গৈ আপুনি ডিটেইলছ বিলাক দি দিব বা আপোনাক যদি তেনেকৈ লোনৰ পইচা বিচাৰি ফোন কৰে আপোনালোকে লগে লগে যাব সাইবাৰ ক্ৰাইমত গৈ পিনি কমপ্লেইন কৰি দিব তেওঁলোকৰ ওপৰত কমপ্লেইন কৰিব নাম্বাৰটোৰ ওপৰত কমপ্লেইন কৰিব তো তেওঁলোকৰ ওপৰত কুইকলি একচন লোৱা হ'ব ঠিক আছে তো বন্ধু এনিমেল বস এই দুটা বস্তুৰ পৰা অকমান সাৱধান থাকিব ভাবি লোকক জনাই দিওঁ নতুনকৈ স্কেম ওলাইছে আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম